জিডি গোয়েঙ্কা হেলথ কেয়ার একাডেমিৰ শুভ উদ্বোধন ৰঙাফিটা কাটি আজি শুভ উদ্বোধন কৰে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই বেলতলা ৰোডৰ সৌৰভনগৰত স্থাপিত এই হেলথ কেয়াৰ একাডেমি কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব শিক্ষাৰ সকলো ধৰণৰ সা-সুবিধা থকা একাডেমিখনত দশম দ্বাদশ আৰু স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত নিজৰ ভৱিষ্যত সুন্দৰকৈ গঢ়ি তুলিব পাৰিব শুভ উদ্বোধনী ভাষণত অধ্যক্ষ নাৰায়ণ ডেকাই কয় যে এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ স্বাস্থ্য সেৱা ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিব পূৰ্বে ভাৰতবৰ্ষত মৌলিক অধিকাৰ কেৱল খাদ্য বাসস্থান আৰু আশ্ৰয় আছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে মৌলিক অধিকাৰৰ ক্ষেত্ৰত শিক্ষা আৰু স্বাস্থ্য সেৱাও ধৰা হৈছে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিৰ সুস্বাস্থ্য প্ৰদান কৰা দায়িত্ব চৰকাৰখনৰ লগতে প্ৰতিগৰাকী ব্যক্তিৰ আছে 142 কোটি ভাৰতবৰ্ষৰ জনসাধাৰণক শিক্ষাৰ লগতে স্বাস্থ্যৰ দিশত আগুৱাই নিয়াৰ বাবে চৰকাৰৰ লগতে আমাৰ প্ৰতিগৰাকী লোকৰ দায়িত্ব আছে শিক্ষা আৰু স্বাস্থ্যৰ দিশতো আগবাঢ়িলেহে এখন সুস্থ সমাজ দেশ গঢ় লৈ উঠিব বুলি অধ্যক্ষ নাৰায়ণ ডেকাই উল্লেখ কৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম স্টেপ লৈছে স্টেপছ নিশ্চয় কৰি আমাৰ মানে এটা আশাদায়ক আৰু অধিকৰণকাৰ লগত তালিকা প্ৰায়খিনি ওলাব বুলি কৈছে যে প্ৰায়খিনি ওলাব হয়তো দুটা ঠাই থাকিব কিন্তু এই প্ৰেক্ষাপটত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কেনেকুৱা ধৰণে সামৰিছে বিশেষকৈ আপোনাৰ গৃহ জিলা নাই গৃহ জিলাত আমি পঞ্চায়ত নিৰ্বাচন গৃহ জিলা নহয় গোটেই অসমতে পঞ্চায়ত নিৰ্বাচন মানে বিজেপিৰ পক্ষত একপক্ষ ৰিজাল্ট আহিব আমি কোনো কথা আমি এডভান্স প্ৰেডিক্ট কৰাৰ আমাৰ প্ৰয়োজন নাথাকে আমাৰ বিগত নিৰ্বাচনৰ পৰ্যায়ত নিৰ্বাচনৰ ট্ৰেণ্ড আমাৰ বিগত নিৰ্বাচনৰ ফলাফলৰ মাধ্যমেৰে ৰাইজে চৰকাৰখনৰ প্ৰতি যিধৰণে সমৰ্থন আগবঢ়াইছে আজি কিছুদিন আগতে ৰাভা আসাম নিৰ্বাচন আপোনালোকে দেখিলে ৰাভা আসাম নিৰ্বাচনে পক্ষে হৈছে গতিকে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰতো তৎপৰ ফল আমি পাম আৰু মই কৈছোঁ যে ৰাইজে এই নিৰ্বাচনত দায়িত্ব লৈছে ৰাইজে চৰকাৰখনৰ কল্যাণকামী আঁচনিবোৰ সুন্দৰভাৱে পাইছে আৰু ৰাইজৰ ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীৰ এইখন চৰকাৰৰ প্ৰতি বিশ্বাস আছে আস্থা আছে আৰু এইখন চৰকাৰে এই জাতিটোক এই দেশখনক আগুৱাই লৈ যাব শিক্ষা এতিয়া নিয়মন গৈছে আৰু মই কৈছোঁ যে এই গোটেই নিৰ্বাচনৰ দায়িত্ব ৰাইজে ইতিমধ্যে লৈছে